আলমাৰিটো মানে অকণমান চেপত সোমাইছে বিচনাৰ ওপৰত উঠিলা বেঙেনা দিম তাৰপিছত এইফালে দিম তিয়হ আলু 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 ক'ত হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু এতিয়া মানে ৰাতিপুৱা নাস্তা কৰিবলৈ লৈছোঁ মানে আজি ছানডে যিহেতু সেইটো কাৰণে পাস্তা আছিলে পাস্তাকে বনাওঁ এইফালে আকৌ টিউশ্যন যাবলৈ ৰেডি হৈছে এয়া বইল কৰি ল'লোঁ আৰু এইফালে মানে এয়া বন্ধাকবি ভাজি আছোঁ হা তাৰ টিউশ্যন আছে সি আহি পেলাইহে খাবহি বোলে হৰলিক্স খাই ল'লে আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে শেষলৈকে চাই যাব অঁ টিউশ্যন যোৱা মানুহ হা খাব লাগে হয় হয় আৰু এটা কওক কি হ'ল আহ হেল্ল' এইটো নেক্সট ডে' ভিডিঅ'হে দে কালি মানে ভিডিঅ' কণ্টিনিউ কৰা নহ'লগৈ কালি থাকিলে সেনেকৈ আৰু এতিয়া মানে তাকে ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ এইফালে দেখিছে ঠাণ্ডা দিনৰ কাপোৰ চবফালে কাপোৰ 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 এইফালেও এয়া হেল্ল' কোৱা হেল্ল' ঠাণ্ডা দিনৰ ঠাণ্ডা বন্ধ চলি আছে ঠাণ্ডা দিনৰ ঠাণ্ডা বন্ধ বোলে ঠাণ্ডাত বন্ধ চলি আছে সিহঁতৰ 20 দিন বন্ধ দিয়ে উইণ্টাৰ ব্ৰেক অটম ব্ৰেক দিয়ে ছামাৰ ব্ৰেক দিয়ে এতিয়া ঠাণ্ডা চলি আছে বন্ধ এতিয়া কি কৰিবা অকলে অকলে এয়া ঘৰতে শুই থাকি মানে ককায়েক গ'ল স্কুললৈ তাৰ 20 দিন নিদিয়ে তাৰ 10 দিনহে বন্ধ কাৰণ মেট্ৰিক দিব যে এক্সট্ৰা ক্লাছ কৰি আছে আৰু দেউতাক গ'ল ডিউটি আৰু এতিয়া অকলে অকলে কি কৰিব মোৰ লগতে উল্টা পুল্টা কৰি আছে হোমৱৰ্কখিনি কৰি ল'ব দিছোঁ সেইখিনিও কৰা নাই হোমৱৰ্কখিনি কৰি ল'লেহে পিছত অকণমান হেৰি কৰি ৰেষ্ট ল'ব পাৰিব এতিয়া মানে হোমৱৰ্ক কৰাই নাই সি তো এতিয়া কিবা এটা কৰোঁ আপোনালোককো দেখুৱাম বাকী প্ৰথমতে এয়া কাপোৰ কানিখিনি সামৰি লওঁ এইসোপাটো আছে আৰু সিটো ৰুমতো আছেই বাচন বৰ্তনখিনি আছে আজি মানে ৰ'দটো বহুত কম বহুত কম কালিও ৰ'দটো কম আছিলে আজি অকণমান ওলাইছে বেছি নহয় তো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ কণ্টিনিউ এতিয়া মানে কাম এটা কৰিব লৈছোঁ তাকে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ এইফালে কি ধৰিব পাৰিছে নিশ্চয় এইফালে মানে ৱালপেপাৰ আনিছোঁ দুটা ৰোল লৈ আহিছোঁ আৰু প্ৰথমতে মানে দুটা ৰোল আনিলোঁ সেই দুটাই মানে নহ'ল আগতে অলপ কৰিলোঁ আপোনালোকক দেখুওৱা নহ'ল পিছে এতিয়া ভাবিছোঁ আৰু দুটা আনিছোঁ আধাখিনি মানে লগাবৰ কাৰণে আৰু তাকে আপোনালোককো দেখুৱাওঁ এইফালে প্ৰথমখিনি কৰিবলৈ পাহৰি থাকিলোঁ এতিয়া ভাবিছোঁ আপোনালোকক আকৌ দেখুৱাওঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে বেক কেমেৰা কৰি দেখুৱাই আছোঁ বাৰু আলমাৰিটো মানে অকণমান চেপত সোমাইছে বিচনাৰ ওপৰত উঠি লওঁ আৰু সেইফালে এয়া দেখিছেনে সন্মুখৰখিনি হ'ল বাৰু লগাই আৰু সন্মুখৰখিনি মই ভালেই দেখিছোঁ আপোনালোকে কেনেকুৱা দেখিছে জনাব আৰু এতিয়া মানে এই ছাইডকেইটা লগাবলৈ আছে তাকে ছাইডকেইটাৰ কাৰণে আনিলোঁ আৰু আপোনালোকে জনাবচোন কেনেকুৱা পাইছে মানে অলপ মামৰ উঠা কালাৰ যোৱা এনেকুৱা টাইপৰ হৈছিলে আৰু আনি পেলাই এইটো লগাই দিলোঁ বহুত ধুনীয়া আঠা ধুনীয়াকৈ লাগি থাকে আৰু যদি কেতিয়াবা বৰ লাগে বোলে আকৌ চেঞ্জ কৰি ল'ব পাৰিম এতিয়া লগাই লওঁ তাৰ কাৰণে আকৌ এইবিলাক আঁতৰাই ল'ব লাগিব মানে চেপত সোমাই আছে অকণমান জেগাখিনি অকণমান দিগদাৰ হয় সেইটো কাৰণে মানে এইকেইটা আকৌ আঁতৰাই ল'ব লাগিব এতিয়া চাইডৰখিনি লগাওঁতে দিগদাৰ নহয় এইফালে দেখিছেনে আৰামত মানে লগাই যাব পাৰি অলপকৈ তলৰ কাগজখন এৰুৱাই গৈ থাকিব লাগে আৰু আঠাটো ধুনীয়াকৈ লাগি গৈ থাকে এয়া অলপ
প্ৰেছ কৰি গ'লেই হৈ যায়। সন্মুখৰখিনি লগাওঁতে মানে অকণমান দিগদাৰ হৈছিলে, দিগদাৰ তেনেকৈ নহয়। গ্লাছখন মই খুলি লৈছিলোঁ আৰু হেণ্ডেলকেইডালো খুলি লৈছিলোঁ, তেতিয়া মানে ধুনীয়াকৈ লগাব পাৰিছিলোঁ আৰু নহ'লে মানে খুলি নল'লে কাটি কাটি লগালে দেখিবলৈ বেয়া দেখিব, সেইটো কাৰণে মই ধুনীয়াকৈ খুলি লৈছিলোঁ। খোলাৰ পাছত এনেধৰণে প্ৰেছ কৰি কৰি লগাই গৈছিলোঁ, ধুনীয়াকৈ লাগি গ'ল। আৰু এয়া দেখিছেনে, এইফালে এইয়া তলত এনেকুৱা ধৰণৰ কাগজ থাকে, কাগজখন অলপ অলপ টানি টানি এৰুৱাই ল'ব লাগে আৰু ওপৰৰ পৰা প্ৰেছ কৰি গৈ থাকিলেই হ'ল, ধুনীয়াকৈ লাগি যায়। দেখিছেনে, আৰামত লাগি যায়গৈ ধুনীয়াকৈ। আৰু এইফালে লগাই কৰি কমপ্লিট হৈ গ'ল, কেনেকুৱা দেখিছে জনাব। এইফালে কমপ্লিট হৈ গ'ল, এইফালে পৰা দেখুৱাই তেতিয়াহে দিব পাৰিব। আৰু এতিয়া এয়া তলত যে ওলাই আঠা লগোৱা থাকে এইকেইখন কাগজকেইখন, মই ল'ম দেই, এয়া মই ল'ম। সেয়া অলপমান থাকিলে চাইকেইটা কাটি দিওঁতে আৰু এইখিনি সামৰি কৰি হৈ গ'ল। সেইফালে আলনা চালনা ঠিক কৰি থৈ আহিলোঁ, আহি এতিয়া আকৌ পাকঘৰলৈ আহিলোঁ। পাকঘৰতো কি আৰু টেনশ্যন নহয়, কি বনাম কি নবনাম বুলি। সেইটো কাৰণে আজি ভাবিলোঁ কি কৰোঁ, গোটেই চব্জিবিলাক এটা এটাকৈ উলিয়াই ল'লোঁ। উলিয়াই গোটেইখিনি মিক্স কৰি বোলো মিক্স চব্জি টাইপৰ অকণমান বনাম। এইফালে মূলা, বিলাহী, ওলকবি, বেঙেনা, তিয়ঁহ, বন্ধাকবি গোটেইখিনি মিক্স কৰি বোলো মিক্স চব্জি টাইপৰ অলপ বনাই দিম। ইহঁতে যিহেতু চব্জি খাবলৈ টান পায়, সেইখিনি ভাবিছোঁ গোটেইখিনি মিক্স কৰি প্ৰেছাৰ কুকাৰ 3-4টা হুইচেল দি দিম আৰু সিহঁতে গমেই নাপাব। গোটেইখিনি যেতিয়া গলি যাব সিহঁতে বাচি থাকিবলৈ মানে নাপাব আৰু ধুনীয়াকৈ খাই দিব। সেয়ে বোলো বনাই লওঁ, তাৰপিছত আপোনালোকক অকণমান দেখুৱালোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব। ভিডিঅ'টো চাই কেনেকুৱা পায় জনাই লাইক এটা শ্বেয়াৰ এটা কৰি দিব। আজিলৈ বাই বাই জনাইছোঁ।